মন্ত্ৰী বিধায়ক সন্তুষ্ট হোৱা মানে আমি সন্তুষ্ট। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, অপ্ৰিয় হ'লেও এয়াই সত্য যে আমি সদায় মন্ত্ৰী বিধায়কক কেনেকৈ সন্তুষ্ট কৰি ৰাখিব পাৰি, কেনেকৈ ভালৰি লগাই ৰাখিব পাৰি তাৰ কথা চিন্তা কৰোঁ। যাতে আমি মন্ত্ৰী বিধায়কক সন্তুষ্ট কৰি ভালৰি লগাই আমি ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থবিলাক পূৰণ কৰিব পাৰোঁ, যেনেকৈ আঁচনি, চাকৰি, হয়নে, সেইবিলাক যাতে আমি পাব পাৰোঁ, আমাৰ সন্তানক দিয়াব পাৰোঁ, আমাৰ পৰিবাৰক দিয়াব পাৰোঁ, সেই কথা চিন্তা কৰি আমি সদায় মন্ত্ৰী বিধায়কক সন্তুষ্ট কৰি ৰাখোঁ। তেওঁলোকে লাগিলে যিয়েই নকৰক, তাত আমি কেতিয়াও মাত নামাতোঁ, কাৰণ মন্ত্ৰী বিধায়ক অসন্তুষ্ট হৈ যাব পাৰে। মন্ত্ৰী বিধায়কে লাগিলে ভ্ৰষ্টাচাৰ কৰক, অনৈতিক কাম কৰক, বেয়া কৰ্ম কৰক, কাৰোবাক ঠগক, কাৰোবাৰ মাটি কাঢ়ি লওক, যি কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কাৰণ আমি যদি তাত প্ৰতিবাদ কৰোঁ, মন্ত্ৰী বিধায়ক অসন্তুষ্ট হ'ব আৰু আমি সেই আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থবিলাক পূৰণ কৰিব নোৱাৰিম। কিন্তু বন্ধুসকল, সেই মন্ত্ৰী বিধায়কে কেতিয়াও আমাক সন্তুষ্ট কৰাৰ কথা চিন্তা নকৰে। আমি কেনেকৈ সন্তুষ্ট হ'ম সেই কথা মন্ত্ৰী বিধায়কে চিন্তা নকৰে। মন্ত্ৰী বিধায়কে সদায় এটাই চিন্তা কৰে যে যেনে তেনে নিৰ্বাচনত জয়ী হৈছোঁ, যিমান পাৰোঁ আমি আমাৰ নিজক সন্তুষ্ট কৰিব পাৰোঁ, আমি পাহাৰ সমান কেনেকৈ সম্পত্তি গঢ়িব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীক কেনেকৈ বিদেশত উচ্চ শিক্ষা দিয়াব পাৰোঁ, সেই কথা চিন্তা কৰে মন্ত্ৰী বিধায়কে। কিন্তু আমি কি চিন্তা কৰোঁ যে মন্ত্ৰী বিধায়কক আমি ভোট দি নিৰ্বাচনত জয়ী কৰাইছোঁ, মন্ত্ৰী বিধায়ক বনাইছোঁ, গতিকে তেওঁলোকক আমি সন্তুষ্ট কৰিব লাগে, হয়নে, তেওঁলোকৰ পৰা আমি আঁচনি ল'ব লাগে, চাকৰি ল'ব লাগে, আমাৰ ল'ৰাটোক চাকৰি এটা দিয়াব লাগে, হয়নে, আমাৰ পৰিবাৰক আঁচনি এটা দিয়াব লাগে। যদি আমি কেনেবাকৈ মন্ত্ৰী বিধায়কক হৈ পেলাই প্ৰতিবাদ কৰোঁ, তেতিয়া মন্ত্ৰী বিধায়ক অসন্তুষ্ট হ'ব আৰু সেই চাকৰি আৰু আঁচনিটো নাপাব। গতিকে আমাৰ ল'ৰা ছোৱালী যি নহওক, মন্ত্ৰী বিধায়ক সদায় সুখত থাকক, মন্ত্ৰী বিধায়কে বিলাসী ঘৰত থাকক, বিলাসী গাড়ীত ঘূৰক, কোনোবা ভাল ভাল ৰেষ্টুৰেণ্টত খাওক, যাতে তেওঁলোকে বিলাসী জীৱন উপভোগ কৰক। কাৰণ তেওঁলোকক আমি নিৰ্বাচিত কৰিছোঁ, ভোট দি জয়ী কৰাইছোঁ। গতিকে তেওঁলোকক সুখত ৰখা আমাৰ দায়িত্ব, হয়নে। গতিকে তেওঁলোক সুখী হোৱাটোৱে আমি সুখী, হয়নে। সদায় মন্ত্ৰী বিধায়ক সুখত থাকক, মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালী বিদেশত পঢ়ক, ভাল ভাল কলেজত পঢ়ক, ভাল ভাল ইনষ্টিটিউশ্যনত পঢ়ক, হয়নে, তেওঁলোক ডাঙৰ মানুহ হওক। আমাৰ ল'ৰা ছোৱালীয়ে কি চাকৰি এটা পালেই হ'ল, চাকৰিটোৱে যথেষ্ট, হয়নে। আজি নিট যোনটো পৰীক্ষা, নিট পৰীক্ষাত যি পেপাৰ লিকেজ হ'ল, পেপাৰ বাহিৰ হ'ল, সেই বাহিৰ হোৱাক লৈ পেলাই আজি ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছে। কিন্তু আমাৰ অভিভাৱক যিসকল আছেও, সেইসকলৰ আমাৰ সেইবিলাকত কোনো গুৰুত্ব নাই। কাৰণ কেলৈ গুৰুত্ব নাই, কালি যদি আমি সেই প্ৰতিবাদ কৰাৰ ছাত্ৰ ছাত্ৰীক লগ দিবলৈ যাওঁ, কেনেবাকৈ মন্ত্ৰী বিধায়ক অসন্তুষ্ট হয়, তেতিয়াহ'লে সেই আমাৰ আঁচনি আৰু চাকৰি গুচি। গতিকে নিট পৰীক্ষাত আমাৰ ল'ৰা ছোৱালীয়ে পাওক নাপাওক, হয়নে, নিট এক্সামত আমাৰ ল'ৰা ছোৱালীয়ে পাছ কৰক নকৰক, সেইটো আমাৰ গুৰুত্ব নাই। আমাৰ গুৰুত্ব হৈছে যাতে মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালী ভাল ভাল ইনষ্টিটিউশ্যনত পঢ়ক, ভাল ভাল কলেজত পঢ়ক, তেওঁলোক ডাঙৰ মানুহ হওক। আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি এটা পালেই যথেষ্ট। কিন্তু মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়েতো চাকৰি পালে নহ'ব, তেওঁলোকেতো চাকৰি কৰিব নোৱাৰিব, তেওঁলোকৰ সন্মানৰ কথা আছে, ইজ্জতৰ কথা আছে, তেওঁলোকে কেনেকৈ চাকৰি কৰিব। মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰিব নেকি? গতিকে মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে যাতে ভালকৈ পঢ়া শুনা কৰি আহি ভাল ব্যৱসায় কৰে, ডাঙৰ ডাঙৰ ফেক্টৰী খোলে, হয়নে, ডাঙৰ ডাঙৰ কোম্পানী খোলে, সেই কথা চিন্তা কৰিব। কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰিলেও হৈ যাব, হয়নে, কিবা এটা চাকৰি পালেই হ'ল। গতিকে আমাৰ ল'ৰা ছোৱালী ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালী আমাৰ বাবে গুৰুত্বপূৰ্ণ, হয়নে।
বন্ধুসকল, মূল্য বৃদ্ধি আমাক যিমান জোৰলা নকৰক, আমি এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিম লাগিলে, আমাৰ তাত গুৰুত্ব নাই। কিয়? আমি যদি মূল্য বৃদ্ধিক লৈ পেলাই আমি চিঞৰিবলৈ যাওঁ, মন্ত্ৰী বিধায়ক অসন্তুষ্ট হ'ব। তেওঁলোকক আমি জয়ী কৰাইছোঁ, নিৰ্বাচনত জয়ী কৰাই তেওঁলোকক মন্ত্ৰী বিধায়ক বনাইছোঁ। গতিকে তেওঁলোকক সন্তুষ্ট কৰাৰ আমাৰ দায়িত্ব, আমাক অসন্তুষ্ট কৰিব নোৱাৰোঁ। গতিকে তেওঁলোকে যাতে দুখ নাপায়, সেইকাৰণে আমি প্ৰতিবাদ নকৰোঁ। মূল্য বৃদ্ধি হওক, আমি এসাঁজ খাম এসাঁজ নাখাওঁ, কমকৈ খাম। অতুল বৰা ডাঙৰীয়াই, মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই কোৱাৰ দৰে এতিয়া কমকৈ খালেই হ'ল, হয়নে? তো আমি কমকৈ খাওঁ লাগিলে, কিন্তু মন্ত্ৰী বিধায়কসকলে ভালকৈ খাওক, ভালকৈ থাকক, সেইটো আমাৰ চিন্তা, হয়নে? বন্ধুসকল, বানপীড়িতত আজি বহু কেইজন লোক মৃত্যু মুখত পৰিছে, হয়নে? বহুতে মৃত্যু সাৱটি লৈছে। আজি এই যে মৃত্যু মুখত পৰিছে বানপীড়িতসকল বা বানত বিধ্বস্ত হৈছে, কিছুদিনৰ বাবে অকণমান দুখ কৰিব, তাৰপিছত লাহে লাহে চাব সেইটোকো লৈ পেলাই ৰাজনীতি কৰা আৰম্ভ কৰিব। কোনে কি কৰিলে, বান বিধ্বস্ত লোকক কোনে সহায় কৰিলে, কোনে কি কৰিলে, এটা ডাঙৰ হুলস্থুলীয়া পৰিৱেশৰে সদনত চিঞৰ বাখৰ চলিব। কোনো কিন্তু এই বান বিধ্বস্ত লোকক লৈ পেলাই সহভাগী নহয়, হয়নে? কেইটকামান পইচা দি, কেইটকামান টকা দি পেলাই সাহাৰ্য দি সেই বান বিধ্বস্ত লোকসকলক, যিসকলৰ পৰিয়ালৰ এজন এজনকৈ মৃত্যু মুখত পৰিছে, সেই তেওঁলোক 4 লাখ টকাত সেই মানুহজনৰ খালী ঠাইটো পূৰণ হ'বনে? কিন্তু সেইবিলাক দৰকাৰ নাই, সেইবিলাক চিন্তা নাই। আমাৰ একাংশ ৰাইজৰ চিন্তা কেনেকৈ মন্ত্ৰী বিধায়ক সন্তুষ্ট হৈ থাকে, হয়নে? তো বন্ধুসকল, আজি আমাৰ চিন্তাধাৰাবিলাক তেনেকুৱা হৈ আছে, হয়নে? আৰু আমাৰ চিন্তাধাৰাবিলাক, আমাৰ মানসিকতা সেই তেনেকৈ হৈ থকাৰ বাবে আজি অসমৰ যি দুৰৱস্থা হৈ আছে, যেনেকৈ মূল্য বৃদ্ধি হৈছে, আজি য'ত বানপানী নহ'বলগীয়া জেগাত বানপানী হৈছে, হয়নে? আজি সৰু সৰু ল'ৰা ছোৱালীয়ে যন্ত্ৰ মন্ত্ৰত গৈ পেলাই প্ৰতিবাদ কৰিবলগীয়া হৈছে, পুলিচৰ লাঠিৰ কোব খাবলগীয়া হৈছে। সেইবিলাক আমাৰ সন্তান, আমাৰ সন্তানে কোব খাইছে, আজি যন্ত্ৰ মন্ত্ৰত গৈ পেলাই কোব খাইছে। কিহৰ কাৰণে কোব খাইছে? এটা কাৰণেই, মন্ত্ৰী বিধায়ক সন্তুষ্ট হ'লে আমি সন্তুষ্ট, হয়নে? আমি বেয়াবিলাক দেখাই নাপাওঁ, মানে আমি অশুদ্ধবিলাক দেখাই নাপাওঁ, অনৈতিকবিলাক দেখাই নাপাওঁ, আমি ভ্ৰষ্টাচাৰবিলাক দেখাই নাপাওঁ। আমি দেখা পাই আছোঁ বিকাশ। মন্ত্ৰী বিধায়কে এইটো বিকাশ কৰিছে, সেইটো বিকাশ কৰিছে। আজি 4 লাইনযুক্ত পথ বনাই দিলে, কিমান ডাঙৰ ডাঙৰ মানে দলং বনাইছে, হয়নে? অভাৰব্ৰিজ বনাইছে। কিন্তু সেই অভাৰব্ৰিজবিলাক দুদিন যাওক বা নাযাওক, আজি 4 লাইন, মই যদি এতিয়া দেৰগাঁৱত আছোঁ, দেৰগাঁৱৰ পৰা ডিব্ৰুগড়লৈ যাওঁ নহয়, 4 লাইনযুক্ত ৰাস্তা অৱস্থা যি দেখুৱাব হয়, একেবাৰে দূৰ অৱস্থা হৈ গ'ল। আজি বেছি দিন হোৱা নাই, এই যোৰহাটৰ পৰা যিখিনি ৰাস্তা বনাইছিলে, আজি বেছি দিন হোৱা নাই, ছমাহো হোৱা নাই নেকি, ছমাহ এবছৰ হৈছে নেকি। কিন্তু সেই ছমাহ এবছৰতে সেই ৰাস্তাৰ অৱস্থা কি হ'ল, সেয়া আমাৰ গুৰুত্ব নাই। কিন্তু ৰাস্তাটোতো বনাইছে, দলংবিলাক, ব্ৰিজবিলাক বনাইছে, কিন্তু সেই ব্ৰিজবিলাক কিমান ভাল, কিমান উচ্চ খাপৰ, সেয়া আমাৰ গুৰুত্ব নাই। নিম্ন খাপৰ হ'লেও হ'ল, কিন্তু বনাইছেতো, হয়নে? তো আমি বিকাশবিলাক দেখা পাইছোঁ, কিন্তু তেওঁলোকৰ ভ্ৰষ্টাচাৰবিলাক, তেওঁলোকৰ অনৈতিক কৰ্মবিলাক, তেওঁলোকৰ বেয়া কৰ্মবিলাক আমি কেতিয়াও দেখা নাই। ৰাম মন্দিৰ চুৰ হৈ গ'ল, কেইজনমান নেতাই চিঞৰি চিঞৰি কৈছে ৰাম মন্দিৰৰ যি টকা সেয়া হিন্দুৱে দিছিলে, আৰু হিন্দুৰ টকা হিন্দুৰ ঘৰত আছে, তো তাত বেলেগৰ আপত্তি কি? কিমান ডাঙৰ কথা আপোনালোকে নিজে চিন্তা কৰক, যে ৰাম মন্দিৰ নিচিনা এটা পবিত্ৰ স্থানৰ পৰা টকা চুৰ হৈ গুচি গ'ল। কিন্তু তথাপিও আমি অন্ধ হৈ আছোঁ, আমি নেদেখা ভাও ধৰি আছোঁ। কিয় নেদেখা ভাও ধৰি আছোঁ, আমি কিয় অন্ধ হৈ আছোঁ? কাৰণ মন্ত্ৰী বিধায়কক আমি সন্তুষ্ট কৰি ৰাখিব লাগে, তেওঁলোকক ভালই লগাই ৰাখিব লাগে।
কাৰণ তেওঁলোকক ভালদৰে লগাই ৰাখিলেহে তেতিয়াহে আমি চাকৰি এটা পাম, তেতিয়াহে আমি মানে আঁচনি এটা পাম। আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰিব, আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰি জীৱন কটাব, কিন্তু মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে ভাল ভাল ইনষ্টিটিউশ্যনত পঢ়ি আহি, বিদেশত পঢ়ি আহি তেওঁলোকে কোম্পানী খুলিব, ফেক্টৰী খুলিব, আৰু সেই ফেক্টৰী কোম্পানীত আমাৰ ল'ৰা ছোৱালীয়ে গৈ কাম কৰিব। আমাৰ চিন্তাধাৰা সিমানতে ৰখি আছে। আমাৰ চিন্তাধাৰা উচ্চ চিন্তা কৰিবৰ কাৰণে পৰাই নাই, আমি ভবাই নাই উচ্চ আকাংক্ষা, উচ্চ চিন্তাধাৰা সেইবিলাক আমাৰ মনলৈ নাহে। আমাৰ মনলৈ আহে মাত্ৰ মন্ত্ৰী বিধায়কক কেনেকৈ সন্তুষ্ট কৰিব পাৰি, মন্ত্ৰী বিধায়কে যি কয় তাকে আমি কেনেকৈ শুনিব লাগে, সেয়াই আমাৰ চিন্তাধাৰা। মন্ত্ৰী বিধায়কে যদি আমাক কাৰোবাৰ এগেইনষ্টত, কাৰোবাৰ হিংসা লগাব হয়, কাৰোবাক গালি পাৰিবলৈ কয়, আমি গালি পাৰিম, হয়নে? কাৰণ আমাৰ বিবেক, আমাৰ মগজু দি আমি কাম কৰাই নাই, আমি চিন্তা কৰাই নাই। আমি সেই মন্ত্ৰী বিধায়কৰ ব্ৰেইন লৈ, সেই মন্ত্ৰী বিধায়কৰ মগজু দিয়ে আমি কাম কৰি আছোঁ। আমাৰ চিন্তাধাৰাবিলাক তেওঁলোকৰ চিন্তাধাৰা, আমাৰ চিন্তাধাৰা নহয়। আৰু সেইকাৰণে আজি অসমৰ এই অৱস্থা হৈছে, অসমৰ নহয় ভাৰতৰে। আজি ভাৰতৰ যি অৱস্থা হৈ আছে নহয়, যি ল'ৰা ছোৱালী মানে যি ধৰ্ণা দিছে, প্ৰতিবাদ কৰিছে, য'ত মাৰ খাইছে, পুলিচে লাঠিয়ে কোবাইছে, হয়নে? দেখি বেয়া লাগি গৈছে। ইমান অত্যাচাৰ কৰিছে সেই ল'ৰা ছোৱালীখিনিক। মাত্ৰ শিক্ষা ব্যৱস্থাক লৈ পেলাই তেওঁলোকে প্ৰটেষ্ট কৰিব গৈছে, তেওঁলোকে প্ৰতিবাদ কৰিব গৈছে, যাতে শিক্ষা ব্যৱস্থাটো ভাল হয়, যাতে ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়িব পাৰে, ভালকৈ তেওঁলোকে পাছ কৰিব পাৰে, নীটত যাতে শুদ্ধভাৱে, পৰিষ্কাৰভাৱে পৰীক্ষা দিব পাৰে। সেই কথা চিন্তা কৰিয়ে সেই ছাত্ৰ ছাত্ৰীসকল তাত প্ৰটেষ্ট কৰিছে। কক্ৰচ জনতা পাৰ্টি এইটো ক'ৰ পৰা ওলালে? সেয়া ছাত্ৰ ছাত্ৰীয়ে উলিয়াইছে। কাৰণ কোনোবা এজন মন্ত্ৰীয়ে সেই ছাত্ৰ ছাত্ৰীক কক্ৰচ বুলি কৈছিলে, পঁইতাচোৰা বুলি কৈছিলে, আৰু সেই নামটোক লৈ পেলাই তেওঁলোকে নামাকৰণ কৰি পেলাই তেওঁলোকে কক্ৰচ জনতা পাৰ্টি মানে উলিয়ালে, আৰু তেওঁলোকে সেই মানে প্ৰতিবাদ কৰা আৰম্ভ কৰিছে, যাতে শিক্ষা ব্যৱস্থাটো ভাল হওক। ভালকৈ চিন্তা কৰক, ভালকৈ শুনক, যাতে শিক্ষা ব্যৱস্থাটো ভাল হয়। আৰু সেই শিক্ষা ব্যৱস্থাৰ কাৰণেই তেওঁলোকে প্ৰটেষ্ট কৰিছে, তেওঁলোকে প্ৰতিবাদ কৰিছে। সোণম ৱাংচুক এজন ভাৰতৰ বিখ্যাত অভিযন্তা, এজন শিক্ষাবিদ, আৰু সেই শিক্ষাবিদজনকে চাইনাৰ সমৰ্থক বনাই পেলালে। কিমান ঠেক মগজৰ চিন্তাধাৰা হ'ব যে সেই সোণম ৱাংচুক ছাৰক চাইনাৰ সমৰ্থক বনাই পেলালে, চীন দেশৰ সমৰ্থক বনাই পেলালে। কিন্তু সেই সোণম ৱাংচুক ছাৰে শিক্ষা ব্যৱস্থা, আমাৰ ল'ৰা ছোৱালীৰ শিক্ষা জীৱনটো যাতে ভৱিষ্যতটো ভাল হয়, শিক্ষা ব্যৱস্থাটো ভাল হয়, আৰু আমাৰ ল'ৰা ছোৱালীয়ে যাতে শুদ্ধভাৱে পৰীক্ষা দিব পাৰে, সেই তাৰ চিন্তা কৰি সোণম ৱাংচুক ছাৰে অন্বেষণ কৰিছে, আৰু অন্বেষণ কৰি যি প্ৰতিবাদ কৰি আছে। কিন্তু আমাৰ একাংশই তাক বেলেগ বেলেগ কথা উলিয়াই আছে। কিহৰ কাৰণে উলিয়াই আছে? কাৰণ মন্ত্ৰী বিধায়কক আমি সন্তুষ্ট কৰি ৰাখিব লাগে। তো বন্ধুসকল, একবাৰ আমি নিজৰ চিন্তাধাৰাৰে ভালকৈ চিন্তা কৰিব লাগে যে কোনটো শুদ্ধ, কোনটো অশুদ্ধ, কোনটো ভাল, কোনটো বেয়া। মই কোৱা নাই যে কোনো দলক বেয়া পাওক, কোনো মানুহক বেয়া পাওক। মই সেইটো কৈছোঁ, যিজন শুদ্ধ মানুহ তেওঁক ভাল বুলি কওক, যিজন অশুদ্ধ তেওঁক অশুদ্ধ বুলিয়ে কওক, লাগিলে তেওঁ যোনটো দলৰেই নহওক। কোনো দলক লৈ পেলাই মানে নেতা বাছনি কৰিব নালাগে। নেতা বাছনি কৰক তেওঁৰ কৰ্মৰ দ্বাৰা, হয়নে? যেনেকৈ মৃণাল শইকীয়া ডাঙৰীয়া এজন ভাল নেতা, ভাল ৰাইজৰ নেতা, তেওঁক মই মুক্তভাৱে সমৰ্থন কৰোঁ। তেওঁৰ বিষয়ে মই সদায় ফেচবুকত, সামাজিক মাধ্যমত লেখোঁ। ঠিক তেনেকৈ অখিল গগৈ ডাঙৰীয়াও এজন ভাল নেতা।
তেনেকৈ গৌৰৱ গগৈ এজন ভাল নেতা। তেনেকৈ আজি মই দেখা পাইছোঁ যি বান বিধ্বস্ত লোকৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত হাতে কামে লাগিছে মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া। সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ কথা মই ক'ব পাৰোঁ, ভাল মানুহ। সেই তেনেকৈ ভাল মানুহবিলাকক কেনেকৈ বাছনি কৰিব পাৰি, কেনেকৈ তেওঁলোকক জানিব পাৰি, সেইটো কথা চিন্তা কৰক। কোনো দল বিশেষক লৈ পালে ভোট দি বা জয়ী কৰাই আজিৰ নিচিনা পৰিস্থিতি কৰিব নালাগে। আমাক সন্তুষ্ট কৰিব লাগে, যাতে সেই মন্ত্ৰী বিধায়কে আমাক সন্তুষ্ট কৰে, তাৰ কথা চিন্তা কৰিব লাগে, হয়নে? আমি চিন্তা কৰিছোঁ মন্ত্ৰী বিধায়কক কেনেকৈ সন্তুষ্ট কৰিব, কিন্তু মন্ত্ৰী বিধায়কে আকৌ চিন্তাই কৰা নাই আমাক কেনেকৈ সন্তুষ্ট কৰিব লাগে। কিন্তু আমি চিন্তা কৰি আছোঁ মন্ত্ৰী বিধায়কক সন্তুষ্ট কৰিব। বন্ধুসকল, আমি ভোট দিছোঁ, আমি নিৰ্বাচনত জয়ী কৰাইছোঁ, আমি মন্ত্ৰী বিধায়ক বনাইছোঁ। গতিকে তেওঁলোকৰ দায়িত্ব, তেওঁলোকে আমাক সন্তুষ্ট কৰক, আমাক ভালৰি লওক, ৰাইজক ভালৰি লওক। তেতিয়াহে তেওঁলোক সঠিক মন্ত্ৰী বিধায়ক হয়, সঠিক ৰাইজৰ নেতা হয়। সেই চিন্তাধাৰা আমাৰ মনলৈ আনিব লাগিব, আমাৰ মানসিকতালৈ আনিব লাগিব। তেতিয়া দেশ ভাল হ'ব, ৰাজ্য ভাল হ'ব, সমাজ ভাল হ'ব। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।